Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যনৰ মই অভিজিত মজুমদাৰ। আশা কৰোঁ আপোনালোকে যিখিনি মই ৰিজনিং ক্লাছ চাই আছে ৰিজনিং ক্লাছখিনি নিশ্চয় ভাল পাইছে। ইতিমধ্যে মই ৰিজনিঙৰ 4টা ক্লাছ আপলোড কৰিছোঁ। আগৰ 4টা ক্লাছ আপোনালোকে মৰম দিছে আৰু যদি কোনোবাই এতিয়াও চোৱা নাই তেন্তে আপোনালোকে চাব পাৰে। ইতিমধ্যে প্ৰায় 1 লাখৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে সেই ভিডিঅ' কেইটা চাইছে, গতিকে বহুত বহুত ধন্যবাদ। আজি আমি আনিছোঁ 5 নম্বৰটো ক্লাছ ৰিজনিঙৰ, কাৰণ মই জানো ৰিজনিঙৰ বহুত এনেকুৱা বস্তু যিখিনি বস্তু আপোনালোকে নাম শুনা নাই। আজিও মই এনেকুৱা কেইটামান টপিক আনিছোঁ যিকেইটা টপিক চাগে আপোনাৰ প্ৰয়োজন হৈ আছে বা আপুনি কৰবাত চাইছিল যদি বুজি পোৱা নাই, তো আপোনাক এটা মই সুবিধা দিম আৰু এনেকুৱা ৰিজনিঙৰ ক্লাছ আৰু যদি কন্টিনিউ কৰিব লাগে আপুনি কমেন্ট ডাউন কৰিব, মই নিশ্চয় আপোনাক হেল্প কৰিবৰ কাৰণে সদায় লগত আছো। ঠিক আছে, তো আজি মোৰ এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ যিখিনি ৰিজনিং পাৰ্ট আছে, এই ৰিজনিং পাৰ্টৰ যিখিনি কমন টাইপ কুৱেশ্যন আছে, যিখিনি কুৱেশ্যন বাৰে বাৰে আমি পেপাৰত দেখা পাওঁ, সেই কুৱেশ্যন কৰিম। আৰু এইটো হৈছে ক্লাছ নম্বৰ 5 ৰিজনিঙৰ। ঠিক আছে, 7, 8, 9, 10 ল'ৰা ছোৱালীয়ে যদি পঢ়িব বিচাৰে আমাৰ সৈতে পঢ়িব পাৰে। ইগল এডুকেশ্যনে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে বহুত সুন্দৰ শিক্ষা প্ৰদান কৰি আহিছে প্ৰায় যোৱা 10টা বছৰে। তো গণেশগুৰি লখৰা দুটা ব্ৰাঞ্চত যদি 7, 8, 9, 10 ল'ৰা ছোৱালীও যদি কোচিং কৰিব বিচাৰে, মোৰ সৈতে পঢ়িব বিচাৰে, মেথ শিকিব বিচাৰে, জনাব পাৰে আপোনাৰ ঘৰত যদি কোনো ভাইটি ভণ্টি আছে। আৰু লগতে আমাৰ এই এডিআৰই ফাইনেল বেটচ চলি আছে। টিহু টাউন, পাঠশালা, বৰমান, নলবাৰী টাউনতো স্পেচিয়েল মেথছৰ বেটচ চলি আছে। গুৱাহাটীতো এটা মেথছৰ স্পেচিয়েল বেটচ চলি আছে, বাট লিমিটেড চিটে ইয়াত ৰখা হৈছে, ফুল চিট ইয়াত ৰখা হোৱা নাই। গতিকে কণ্টেক্ট কৰিব যদি আপোনালোকে বিচাৰে, নিশ্চয় আপোনাক সহায় কৰিবৰ কাৰণে সাজু আছো। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজি আমাৰ ৰিজনিং। আৰু ৰিজনিঙৰ বহুতকেইটা বস্তু আপোনালোকে ক'ব লগা আছে, দেখা পাওক কি কৰিব পাৰি কি কৰিব নোৱাৰি। তো আৰম্ভ কৰিছোঁ ৰিজনিঙৰ প্ৰথমটো প্ৰশ্ন। তো প্ৰশ্নটো চাওক আপুনি, প্ৰশ্নটো কিহৰ ওপৰত আহিছে, কি প্ৰশ্ন আহিছে, গতিকে প্ৰত্যেক প্ৰশ্ন পঢ়িব। ওকে, ইন এ ৰো অফ চাৰ্টেন পাৰ্চন, Pradeep is sitting 463 from the left and 531 from the right hand. Okay, find out the total number of person in that row. Okay, so ইয়াতে মই কোৱেশ্চন কৰা অকমান ইংলিছতে আনিছো, কাৰণ ৰিজনিঙৰ আপুনি জানে গোটেই ৰিজনিঙৰ কোৱেশ্চনখিনি যদি অকমান ডেটা ইংলিছতে চাব পাৰে আপুনি বুজি পাব, কাৰণ ইয়াত বেছি ডাঙৰ সেন্টেন্স নাই। ওকে, এটা ৰো আছে, এটা লাইন আছে। লাইনটো এনেকুৱা লাইন যিটো লাইনত আপুনি দেখা পাব, যিটো লাইনত প্ৰদীপ বুলি এজন ল'ৰা আছে, ল'ৰাজনে কি কৰি আছে, সিটিং 463 ফ্ৰম দ্য লেফ্টৰ পৰা 463 পজিশনত সি বহি আছে। ইয়াতে আছে প্ৰদীপ। ঠিক আছে, এণ্ড 531 ফ্ৰম দ্য ৰাইট হেণ্ড, ৰাইটৰ পৰা য'তে বহি আছে সেইটো কিমান হয়, 531 হয়। ওকে, প্ৰদীপে এখন চেয়াৰত বহি আছে, চেয়াৰখন লেফ্টৰ পৰা 463 নম্বৰ প্লেচত আছে আৰু ৰাইটৰ পৰা 531 নাম্বাৰ প্লেচত আছে। আমি ক'ব লাগে ফাইন্ড আউট দ্য টোটেল নাম্বাৰ অফ পাৰ্চন ইন দ্যাট ৰো, টোটেল ইয়াতে কিমানটা মানুহ আছে বা কিমানটা সিট আছে আপুনি ক'ব লাগে। প্ৰদীপে যিটো সিটত বহি আছে এই সিটটো বাও ফালৰ পৰা 463 নম্বৰত আছে আৰু এই সিটটো সোঁ ফালৰ পৰা 531 নম্বৰত আছে। আপুনি ক'ব লাগে যে প্ৰদীপৰ এই যোনটো লাইন, সেই লাইনটোত টোটেল সিট কিমানটা আছে আপুনি ক'ব লাগে। তো এইটো যে ৰেংকিং টাইপৰ কুৱেশ্যন হয়, অৰ্ডাৰৰ কুৱেশ্যন হয়। ইয়াতে আপোনালোকে গম পাব এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে দেখিছে। তো ইয়াৰ এটা বেসিক ৰুল আছে, ৰুলটো মই আপোনাক দেখাম আৰু ইয়াক সলভ কেনেকৈ কৰিব সেই বস্তুটো মই আপোনাক দেখাম। ইয়াত চাওক, ইয়াতে এটা ফৰ্মেট আছে, ফৰ্মেট আপুনি ধুনীয়াকৈ লিখি ৰাখক। দ্য টোটেল নাম্বাৰ অফ পাৰ্চন, যদি আমি এনেকুৱা কণ্ডিশ্যনত টোটেল কিমানটা মানুহ আছে, টোটেল কিমানটা সিট আছে যদি আমি ওলাব লাগে, আমাৰ প্ৰথম কাম হৈছে কি, পজিশ্যন অফ প্ৰদীপ ফ্ৰম দ্য ৰাইট হেণ্ড, ৰাইটৰ পৰা কিমান আছে সেইটো আপুনি জানিব লাগিব, প্লাছ পজিশ্যন অফ প্ৰদীপ ফ্ৰম দ্য লেফ্টৰ পৰা কিমান আছে আপুনি গম পাব লাগিব, তাৰপিছত -1, দ্যাট মিনছ ৰাইট যোনটো পজিশ্যন, লেফ্ট যোনটো পজিশ্যন, দুকে যোগ কৰি তাৰ পৰা কি কৰিব লাগে, এটা 1 মাইনাছ কৰিব লাগে। এটা 1 মাইনাছ কৰাৰ লগে লগে আপুনি গম পাব যে টোটেল কিমানটা তাত সিট আছে। আমি দেখিছিলো যে ৰাইটৰ পৰা লেফ্টৰ পৰা তেওঁ কি হৈ আছিলে, আপুনি চাওক, এইটো আছিলে কিমান লেফ্টৰ, এইটো আছিলে কিমান ৰাইটৰ, দুকে কি কৰিম, যোগ কৰিম, তাৰপিছত কি কৰিম, এটা 1 আমি মাইনাছ কৰি, সেইটো মই কৰিছো, দুকে মই যোগ কৰি এটা 1 মই মাইনাছ কৰিছো, এনসাৰ কিমান পাইছো, 993। তাৰমানে টোটেল তাত কিমানটা সিট আছে, 993টা সিট বা মানুহ তাত বহি আছে। এইটো হৈছে কনসেপ্ট, আৰু ইয়াৰ পৰা আপুনি হাল সলনি কৰিব পাৰে কেনেকুৱা চাব। এইটো হৈছে টোটেলৰ কুৱেশ্যন। ঠিক আছে, টোটেল ইকুৱেল টু কিমান, ৰাইট প্লাছ লেফ্ট -1। ইয়াৰ পৰা যদি কেতিয়াবা টোটেলটো দিয়া আছে, ৰাইটটো দিয়া আছে, লেফ্টটো ওলাবলৈ আপুনি কি কৰিব, টোটেলটো থাকিব, ৰাইটটো ইফালে আনিব বিয়োগ হ'ব, -1টো ইফালে আনিব +1 হ'ব, ইফালে অকল কোন থাকি যাব, লেফ্ট। এইটো এটা ফৰ্মুলা হৈ গ'ল। যদি কেতিয়াবা ৰাইট ওলাব লাগে কি কৰিব, টোটেলটো ইয়াত থব, লেফ্টটো ইফালে আনিব, -1টো ইফালে আনিব, ইয়াত অকল কোন থাকি যাব, ৰাইট থাকি যাব। এনেকুৱা হ'ব পাৰে। গতিকে আপুনি তিনিটা ফৰ্মুলা মনত ৰাখক, আপুনি এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে এই তিনিটাৰ যিকোনো এটা আপুনি ইউজ কৰিব পাৰে। টি মানে হৈছে টোটেল কিমানটা,
R মানে হৈছে ৰাইট সাইডৰ পৰা কিমান নম্বৰত বহি আছে L মানে হৈছে লেফট সাইডৰ পৰা কিমান নম্বৰত বহি আছে লগত আছে -1 ঠিক আছে বুজাত কষ্ট হোৱা নাই ওকে আজি অকমান আৰু বেলেগ বেলেগ কোৱেশ্চন আপোনাক দেখাম In a row, all the persons are facing north. North ৰ পৰা সবে চাই আছে okay Rahul is 33rd from the left. Rahul কি আছে 33rd ৰ পৰা left side ৰ পৰা কিমান নম্বৰ বহি আছে 33 নম্বৰ পজিশনত বহি আছে ঠিক আছে And in the right side of Rahul there are only 16 persons. Suppose এইটো এটা লাইন হয় okay ইয়াতে Rahul বহি আছে Rahule left side ৰ পৰা 33 নম্বৰত বহি আছে okay আৰু কি বুলি কৈছে বাক্যটো চাব in the right side of Rahul Rahulৰ right side ইয়াতে এনেকুৱা কিমানটা মানুহ ইয়াত বহি আছে ইয়াতে 16টা মানুহ বহি আছে ক্লিয়াৰ এটা আপুনি ক'ব লাগে টোটাল কিমানটা মানুহ ইয়াতে বহি আছে চাব দে Rahule এইটো সাইডৰ পৰা 33 নম্বৰ চেয়াৰখনত বহি আছে ঠিক আছে Rahulৰ এইটো ফালে 16টা মানুহ বহি আছে আমাৰ এনেকে কোৱা নাই যে এইফালৰ পৰা 16 নম্বৰত বহি আছে এনেকে কোৱা নাই আমাক কৈছে কি Rahulৰ এইটো সাইডত 16টা মানুহ বহি আছে এটা আমি ক'ব লাগে টোটাল কিমানটা ইয়াতে মানুহ গোটে লাইনটোত টোটাল কিমানটা মানুহ বহি আছে প্ৰশ্ন বুজি পাইছে ন আকৌবাৰ কৈছো এইফালৰ পৰা 33 নম্বৰ চেয়াৰখনত Rahul বহি আছে Rahulৰ কাখত আৰু 16টা মানুহ বহি আছে টোটাল মানুহ কিমানটা বহি আছে আপুনি ক'ব লাগে ওকে তো ইয়াত আপুনি এটা অৱস্থা আইডিয়া কৰিছে 33 নম্বৰ বহি আছে ইয়াত এই 33টা ইয়াত আছে অলৰেডি এইফালে 16টা বহি আছে তো অকমান মুখেদি এনসাৰটো ক'ব পাৰি আছে আপুনি তথাপি মই আপোনাক দেখাও এক সলভ কেনেকৈ কৰিব তো টোটাল নাম্বাৰ ওলাব লাগিলে ইয়াত একো ডাঙৰ প্ৰবলেম নাই আপুনি ইয়াত এটা বস্তু দেখিছে পজিশন অফ Rahul from the one of the end এটা সাইডৰ পৰা and number of person are there in the opposition direction of Rahul that means কি আমি গমে পাইছো Rahulে 33 খনত বহি আছে যে Rahulৰ চেয়াৰখনলৈকে কিমানটা 33টা তাৰে কাখত কিমানটা বহি আছে 16টা গটিকে মাজৰ এটা চেয়াৰ ৰৈ যোৱা নাই তেতিয়া আমি ডাইৰেক্ট 33টা আৰু 16টা ডাইৰেক্ট যোগ কৰি 49 আনসাৰ ওলাই দিব পাৰো আৰু ইয়াত আমি গমে পাইছো যে Rahulৰ 33 নম্বৰ যেটো বহি আছে Rahulৰ ৰোল নম্বৰটো 33 আৰু ইফালে ডাইৰেক্ট 16টা মাজৰ এটা চেয়াৰ ৰৈ যোৱা নাই আকৌ মাইনাস আকৌ কি আছে মাইনাস কৰিব লাগিছিল কিয় এইফালৰ পৰা আহি Rahul ইয়াত বহিছে এইফালৰ পৰা আহি Rahulটো দুবাৰ কাউন্ট হৈছে ইকৰে এটা Rahul মাইনাস কৰিবলৈ কিন্তু -1 কৰিছিল ইয়াত কাকো মাইনাস কৰিব নালাগে দ্যাট মিন্স ডাইৰেক্ট প্লাস কৰিম কাৰণ Rahulৰ চেয়াৰখন 33 এইফালে হৈছে 16 দ্যাট মিন্স আনসাৰ ইজ 49 ক্লিয়াৰ ওকে নেক্সট ওয়ান In a row of 60%, total manu kimanta ase 60ta manu ase. Okay. Ganesh is 26 from the left. Left or pora Ganesh code bohi ase 26th number position of yate Ganesh bohi ase. Okay. Find out his position from the right. Ami kobo lage ei phalor pora hi kiman number sitot bohi. Ami gome paise total number kiman dia ase. Sate okoman agot moi tumara format kolu je total equal to kiman right plus left minus 1. হল তো ইয়াৰ পৰা আমাক কৈছে লেফট টু দিয়া আছে ৰাইট টু লব লাগে তো ইয়াৰ পৰা ৰাইটৰ ফৰ্মুলা কি হ'ব ৰাইট টু তাত থাকিব টোটাল টু ইয়াৰ আছে লেফট টু ইফালে আইলে মাইনাস মাইনাস 1 টু ইফালে আইলে প্লাস দ্যাট মিন্স আমি ৰাইট টু পাই যাম এটো ফৰ্মুলা ইউজ কৰিম হয় টোটাল 60টা লেফটৰ পৰা 26 নম্বৰত ৰাইটৰ পৰা কিমান নম্বৰত ফৰ্মুলাত বহাই দিম তো এবাৰ দেখাই লও ফৰ্মুলাটো ওকে তো ইয়াটো চোৱা টোটাল নাম্বাৰ অফ পারসন হয় পজিশন অফ Ganesh from the right hand plus position of left minus 1 এটো ফর্মুলা তো তার পৰা আমি ফর্মুলাটো কি কৰিছো অলপ সজাই লৈছো কেনেকে টোটালৰ পৰা লেফট টু ইফালে আনিছো মাইনাস 1 টু ইফালে আনিছো প্লাস ইফালে কি থাকিব ৰাইট মই হেতুৱে কৰিছো টোটাল মানে কিমান 60টা লেফটৰ পৰা কিমান আছিল 26 -1 টু ইফালে কি হল প্লাস দ্যাট আনসার কিমান পালো 35 দিস দ্য ৰিজাল্ট বুজি পট কষ্ট হোৱা নাই নেক্সট কোৱেশ্চন টু সাম ইয়াৰ পিছত কি কোৱেশ্চন আছে ওকে নেক্সট কোৱেশ্চন টু তো ইয়াতে সোৱা ইয়াতে শব্দ আছে ডিপ্লোমা বুলি ডিপ্লোমা শব্দটো যদি এডুকেশনৰ লগত মিলি থাকে তেনে আমি ক'ব লাগে এ ট্ৰফি শব্দটো কাল লগত মিলিব দেই ভালকে চাবা ডিপ্লোমা শব্দটো যদি এডুকেশনৰ লগত মিলে তেনে ট্ৰফি শব্দটো কিহৰ লগত মিলিব আমি এনেকুৱা টাইপ পাই আছো যে শিক্ষা গ্ৰহণ কৰাৰ পিছত আমি কি পাম এখন ডিপ্লোমা পাম বা ডিপ্লোমা এটা কোৰ্স হয় বুজি পাইছা ডিপ্লোমা এটা কোৰ্স হয় ৰাইট তো ট্ৰফিৰ লগত আমি এথলিট শব্দটো ট্ৰফিৰ লগত আমি এথলিট শব্দটো যদি ইউজ কৰো আমি এথলিট এটা গেম টাইপ মিনিং কৰি আছে ঠিক আছে উইনিং হি জয় হৈছে এটো প্রাইজ মানে কিবা পুৰস্কাৰ পাইছে আৰু এটো হৈছে স্পৰ্টছ তো ইয়াতে ডিপ্লোমা টুৰ লগত ডিপ্লোমা কোৰ্সৰ কথা কোৱা নাই ডিপ্লোমাৰ ভিতৰত থকা কোৰ্স বুলি ক'লে গেমৰ নাম হল হয় বুজি পাইছে ডিপ্লোমা কিবা লোৱা ডিপ্লোমা পোৱাৰ কথা হলে উইনিং হল হয় ডিপ্লোমাৰ কিমান কি বস্তু আছে ডিপ্লোমা কি বস্তু হয় এটো হলে প্রাইজ হল হয় তুমি কৈছে ডিপ্লোমাটো কেৱল এডুকেশনৰ লগত কাম কৰে এডুকেশনৰ লগত ডিপ্লোমা এডুকেশন কৰিলে শিক্ষা গ্ৰহণ কৰিলে ডিপ্লোমা পায়
হেনেকুৱা মিনিং কৰি আছে দ্যাট মিন্স কি স্পৰ্টছ খেলিলে ট্ৰফি পায় ওকে হেনেকুৱা মিনিং কৰি আছে গতিকে আপুনি ডিপ্লোমাৰ লগত যদি এডুকেশ্যন দিয়ে তেতিয়া আপুনি ট্ৰফিৰ লগত অফ কোৰ্স স্পৰ্টছে দিব লাগিব বাকি কেটাই এনেকুৱা প্ৰপাৰ একো মিনিং কৰা নাই যেনেকৈ ডিপ্লোমা এডুকেশ্যনক বুজাই আছে তো ট্ৰফিয়ে স্পৰ্টছকে বুজাব ঠিক আছে ওকে তো নেক্সট কোৱেশ্চন ইয়াতে এটা শব্দ আছে ড্ৰাইভেন ডি আৰ আই ভি ই আৰু এন ঠিক আছে এই শব্দটোৰ লগত কি আহিছে ই আহিছে এটা আই আহিছে এটা ডি এটা আৰ এটা ভি আৰু এটা এন ঠিক আছে নেক্সট এটা ওয়ার্ড আছে বি ই জি ইউ আৰু এন ওকে তো ইয়াতে আমি এটা বস্তু চাই লম লাষ্টৰ এন দুটা সেম আছে কিন্তু এটা প্ৰবলেম হৈ আছে ইয়াত 6টা আছে ইয়াত কিন্তু 5টা আছে দেই সাবধান ইয়াত 6টা আছে ইয়াত কিন্তু 5টা আছে এন দুটা সেম আছে ওকে আৰু কিবা বেলেগ বেলেগ জায়গাত সেম আছে নেকি নাই ডি টু ইয়াত আহি গল আই টু ইয়াত আহি গল এনে চাইছো দেই আৰ টু ইয়াত আহি গল ভি টু ইয়াত আহি গল ওকে তো এইটোৰ লগত হেতু যদি আমি মিলাব যাও আমি একো বিশেষ ডাইৰেক্টলি কব নোৱাৰো কি হইব কাৰণ ইয়াৰ ভিতৰত কিবা মিনিং হিচাপত থাকিব পাৰে কি ইয়াতে 6টা ইয়াৰে 5টা কিন্তু এটা বস্তু গম পাইছো লাষ্টৰ দুটা এন আছে একে একে ইয়াৰো লাষ্টৰ দুটা আমি একে একে ৰাখিছো ঠিক আছে ইয়াৰ লাষ্টৰ দুটা একে একে ইয়াৰ লাষ্টৰ দুটা একে একে ৰাখিছো ঠিক আছে আৰু বেলেগ মই একো দেখা নাই বেলেগ মই একো সেম সেম জায়গাত মই একো দেখা নাই কিন্তু সেই দুটা বস্তু মই মিলিছে সেই দুটা বস্তু মই ইয়াতে মিলিছে আৰু সেই দুটা বস্তু মোৰ ইয়াতে মিলিছে ঠিক আছে আৰু বাকি যদি চাব যায় 3 নম্বৰটো ইয়াৰ ওচৰত দেখিছো ওকে আৰু ইটো সেকেন্ডটো একেবাৰে লাষ্ট প্ৰথমৰ আহি গৈছে যোনটো সেকেন্ডটো একেবাৰে প্ৰথমৰ আহি গৈছে ইয়াৰ সেকেন্ড কি আছিল ইউটো একেবাৰে প্ৰথমত দিলে ইউটো মই ইয়াত দিব লাগিব এনে জাস্ট মিলাই চাইছো ইয়টল দৰে হ'ব ইয়াৰ কিন্তু এটা লেটাৰ যেটো বেছি আছে গতিকে আমি অকমান গোটেইখিনি ফলো কৰিব নোৱাৰো ওকে ডি টু প্ৰথমত আছিল প্ৰথমটো ইয়াত থাৰ্ডৰ আহি গৈছে ঠিক আছে তাক অলপ ৰাখিছো ভি টু ইয়াত আহি গৈছে ওকে দ্যাট মিন্স কি আমি আকৌ বিশেষ সিমিলাৰিটি দেখা নাই কিন্তু এইটো এই দুটা বস্তুৱে যে অকমান মিলাব পাৰিছো যে লাষ্টৰ দুটা মিলি আছে হল সেকেন্ডটো আগত আহিছে ইয়াৰ সেকেন্ডটো আগত আহিছে হেতু ফৰ্মেটৰ বাহিৰে বেলেগ আমি ডাইৰেক্টলি একো দেখি পোৱা নাই আৰু হেতু ফৰ্মেট যদি চাব যাও আমি এটু ফৰ্মেট দেখা পাই আছো যদি এটু ফৰ্মেট অকমান মিলা মিলা যেন দেখা পাই যে বাকি বেলেগ একো বিশেষ দেখা নাই ঠিক আছে তো এইটো যদি এটলিস্ট আমি দুটা এঙ্গল যদি মিলাব পাৰো বাকি এঙ্গল যদি নিমিলে তো দুটা এঙ্গল তুমি ডিসিশন লব পাৰা তো এইটো বস্তু তুমি হ'ব পাৰে আৰু তোমাৰ যদি কিবা এনেকুৱা লাগি আছে স্যাৰ এটো নহয় বেলেগ কিবা এটাও তুমি কমেন্ট কৰি জনাব পাৰা কাৰণ এটো জাস্ট ডিসকাশন বস্তু এটো কোনো ম্যাথছৰ ফৰ্মুলা নহয় বা ম্যাথছৰ কিবা ট্ৰিক নহয় তোমাৰ মনত যে এনেকুৱা কিবা লাগি আছে এটো নহয় বেলেগ এটা হ'ব পাৰে স্যাৰ এটো হ'ব পাৰে স্যাৰ এটো হ'ব পাৰে স্যাৰ এটো হ'ব পাৰে তুমি কমেন্ট কৰি তোমাৰ আইডিয়াটো ক'ব পাৰা চবৰে কাৰণে এলাও আছে আমি শিকিয়ে আছো মই তোমাক শিকাই আছো এইবোৰ হৈছে ডিসকাশন ৰিজনিং হৈছে ডিসকাশন কাবাৰ কোনবাই সুকুত বেলেগ দেখিছে কোনবাই বেলেগ দেখিছে ডিসকাশন যদি তোমাৰ মাইন্ডত বেলেগ দেখি আছে কাৰণ বেলেগ ইয়াত যেটো লেটাৰৰ ডিফাৰেন্স দেখা পালো হ'ব পাৰে কোৱেশ্চন এটা লেটাৰ মোৰ কমি যাব পাৰে এনেকুৱা হ'ব পাৰে কোনো কথা নহয় যদি তুমি কিবা বেলেগ দেখিছা তুমি কমেন্ট কৰি জনাব পাৰা এলাও আছে চবৰে কাৰণে হয় ওকে তো ইয়াতে দেখিছে প্লাস স্ট্যান্ড ফৰ ডিভিজন ইয়াত প্লাস সিম্বলটোৱে ডিভিজন মিনিং কৰি আছে মানে প্লাস দেখিলে আমি কি বহাম ডিভাইড বহাম ঠিক আছে ইনটু দেখিলে এডিশন দ্যাট মিন্স প্লাস বহাম মাইনাস দেখিলে আমি কি বহাম মাল্টিপ্লিকেশন বহাম আৰু কমা দেখিলে এটো কমা দিয়া আছে দে এটো কমা দেখিলে সাবট্ৰেকশন মেবি এটো কমা নহয় এটো ডিভাইড হ'ব লাগিছিল ৰাইট এটো কমা নহয় এটো ডিভাইড হ'ব লাগিছিল তো ডিভাইড দেখিলে আমি কি বহাম মাইনাস বহাম ঠিক আছে ইটো বাই মিস্টেক আহিছে ওকে তো ইয়াতে আমি অকমান চাইলো কাটটাতে বহালে কোনটো মিলিব ওকে তো প্ৰতিটো কৰি চাব ন মই এটা তোমাক কৰি দিম বাকিখিনি তুমি কৰি লবা মই এটো জাস্ট কৰি লৈছো এটো কি আছে 36 ইনটু থাকিলে কি লিখিব দিছে প্লাস 6 থাকিল লগছত প্লাস থাকিলে কি লিখিব দিছে ডিভাইড তাৰছত কি আছে 7 ডিভাইড টু জায়গাত কি লিখিব দিছে মাইনাস লগত কি আছে 2 মাইনাস লগত মাইনাস ডাল থাকিলে কি লিখিব দিছে ইনটু তুমি কথাটো ভাবিবাছা ইমানটো কৰি থকা সময় তুমি কাক চাবা কেনেকৈ এনসাৰটো ওলাব ইমানটো কৰি থাকিব তোমাৰ সময় নাই তুমি ফোকাস কৰিবা ডিভাইড মানে কি ডিভাইড তো কাজে আহে প্লাসৰ জায়গা তো প্লাস কোড আছে তুমি মাথা মাৰা এটো আছে প্লাস মানে কি প্লাস তো থাকিলে কি লিখিব দিছে ডিভাইড ঠিক আছে নেক্সট আকৌ কোড প্লাস আছে এটো আছে প্লাস এটো থাকিলে কিমান 36 প্লাস থাকিলে কিমান ডিভাইড ঠিক আছে আকৌ কোড প্লাস আছে ইয়াতে থাকিলে এগেইন প্লাসৰ জায়গাত কি আহিব ডিভাইড আৰু প্লাস কোড আছে ইয়াতে কি আছে 6 ডিভাইড প্লাসৰ জায়গাত কি আহিব ডিভাইড তো ইয়াতে আমি এটা বস্তু গম পাইছো 6 ৰে 36 ডিভাইড যায় 6 ৰে এটো ডিভাইড যায় 3 দি 1 ডিভাইড তুমি 7 দি 1 ডাইৰেক্টলি ডিভাইড না যায় কাৰণ আনসারটো যেটো গোটা নাম্বার ওকে তো ডাইৰেক্টলি ডিভাইড না যায় তো অপশন এ টো ইয়াৰ পৰা গুছি গল
ঠিক আছে অপশন এ টো গুছি গল এটলিস্ট এই তিনিটাৰ আমাৰ অকমান চান্স আছে অপশন এ টো গুছি কেতিয়াবা কি হয় এনেকুৱা যদি থাকে ন এনেকৈ দেখিবা তিনিটাক ডিভাইড না যায় 4 নম্বৰ যদি ডিভাইড যায় তাৰ আনসাৰটো হোৱাৰ চান্সটো সবতকে বেছি থাকে ইয়াৰ অপশন এ টো চান্স একেবাৰে নাই বাকি তিনিটাৰ অলপ অলপ চান্স আছে ঠিক আছে তো নরমালি যদি অকমান চাব যাও তুমি যিকোনো এটা কৰি চাবা বি সি এন্ড ডি থিয়তৰ মাজত কোনবাটা অপশন হ'ব তুমি অকমান কি কৰিবা প্লাস দেখিলে তুমি ডিভাইড বহাই চাবা ইনটু থাকিলে প্লাস কৰি চাবা মাইনাস থাকিলে ইনটু কৰিবা ডিভাইড থাকিলে মাইনাস কৰিবা তাৰ পিছত সিম্পলিফাই কৰি দেখাবা ইফালে যেটো আনসাৰ আছে আনসাৰটো ওলাইছে না নাই মানে এখনি কইলে 24 এখনি কইলে 45 এখনি কইলে 74 সেই তিনটা ওলাব লাগিব যাৰ টু মিলি যায় সেইটো তোমাৰ আনসাৰ কৰিব পাৰিবা ঠিক আছে কৰিব পাৰিবা মই টেকনিকটো দি দিছো হ'ব পাৰিবা ওকে এটো যে ম্যাট্ৰিক্স ৰিলেটেড কোৱেশ্চন ম্যাট্ৰিক্স ৰিলেটেড কোৱেশ্চনটো অকমান স্ট্যান্ডাৰ্ড হয় অকমান কোৱেশ্চনটো ভাল হয় গতিকে অকমান কৰিব কাৰণে চেষ্টা কৰিবা এটো কৰে কেনেকে তুমি যে আগতে কৰা নাই আজি কৰিলো আৰু ভৰিয়া চান্স পাইছা তোমাৰ এই কোৱেশ্চনটোত ওপৰত এটা এনেকা ওয়াৰ্ড দিব তো ইয়াতে এটা ওয়াৰ্ড আছে এল এ এন ই সেই ওয়াৰ্ডটোৰ এনসাৰটো এই অপচনৰ পৰা বিচাৰি ওলাব লাগে ঠিক আছে মই তোমাক অকমান শিকাই দিম তুমি বুজি পাই যাবা ইয়াৰ প্ৰথম লেটাৰটো কি আছে এল হল তুমি চাব লাগে ইয়াতে এল কোড আছে ইয়াতে যদি এল চাব যোৱা এটো এল আৰু কবাত এল আছে নেকি আৰু কবাত এল আছে আৰু বেলেগত এল নাই ঠিক আছে তো এলৰ এটা নিজা নাম্বাৰ আছে নাম্বাৰটো কি জানা এইটো এলৰ এটা ভ্যালু আছে ভ্যালুটো কি এই প্ৰথমে এইফালে লোৱা কিমান আছে 1 এল টো এইফালে কি আছে 1 তো এলৰ ভ্যালুটো কি হয় 1 1 এটা ভ্যালু পাইছে কোড নম্বৰ এলৰ কোড কিমান পালে 11 এইটো এলৰ কোড নম্বৰ কিমান ইফালে আছে 3 ইফালে আছে 1 তো ইয়াৰ কোড কিমান হয় 31 হৈ গল এলৰ কাম এবাৰ আমি কাৰ কাম কৰিম এবাৰ আমি এৰ কাম কৰিম এৰ কাম যদি চাব যাও কত এ আছে সোয়া ইয়াতে আমি এ দেখা পোৱা নাই ইয়াতে আমি এ এটা দেখিছো ইয়াতে এ এটা দেখিছো ইয়াতে এ এটা দেখিছো আৰু কৰবাত এ দেখিছা নেকি আৰু এ দেখা নাই তো এ গটাৰ কোড নাম্বাৰটো ৰেডি কৰিম এৰ কোড নাম্বাৰ ইয়াতে কি পাইছো এটো এ ইফালে আছে 6 ইফালে আছে 6 দ্যাট মিন্স প্ৰথমটো আছে 66 এটো এৰ আছে ইফালে 8 আছে ইফালে 7 আছে দ্যাট মিন্স কিমান 87 এটো এ মানে ইফালে 9 আছে ইফালে 9 আছে দ্যাট মিন্স কিমান 99 আৰু বেলেগত তো এ নাই ক্লিয়াৰ হল নেক্সট এবাৰ আমি কি কৰিম বেলেগ এটা নাম্বাৰ চাম বেলেগ নাম্বাৰটো কি n টো চাব গলে কোড n আছে সোয়া এইটো লাইনত n এটা ইয়াত দেখিছো আৰু কৰবাত n নাই গতিকে n ৰ ভ্যালু পাই গলো তো n ৰ যদি আমি ভ্যালু চাব যাও l ৰ কোড নাম্বাৰ এটো n ৰ ইফালে কি আছে 3 ইফালে কি আছে 2 দ্যাট মিন্স কিমান 32 হৈ গল আৰু n টো বেলেগত নাই নেক্সট আছে ই দিছাম আমি এতিয়া ইৰ যদি আমি চাব যাও ই কোড দেখা পাইছো ই এটো বক্সত নাই ইয়াতে ই দেখিছো ঠিক আছে আৰু ই কোড দেখিছো ইয়াতে ই দেখিছো আৰু কোড আছে ইয়াতে আৰু কোড ইয়াতে হল তো এইটো ইৰ এটা ভ্যালু দেখা পাম এইটো ইৰ ভ্যালু কিমান 5 আৰু 8 দ্যাট মিন্স কিমান 58 এইটো ইৰ ভ্যালু কিমান 7 আৰু 9 দ্যাট মিন্স কিমান 79 এইটো ইৰ ভ্যালু 8 আৰু 8 দ্যাট মিন্স কিমান 88 এইটো ইৰ ভ্যালু 9 আৰু 7 দ্যাট মিন্স কিমান 97 হৈ গল এতিয়া আমি অপচন গেটত চাব লাগে কাৰ কোনটো ভ্যালু আছে সো L ৰ জাগাত 11 আৰু 31 দুটা থাকিলে কাৰণ L টো প্ৰথমত আছে L ৰ জাগাত হৈ 11 থাকিব লাগিব নতুবা 31 11 31 11 31 সবতে আছে গতিকে আমি কোনটো আনসাৰ ক'ব নোৱাৰো নেক্সট কোন আছে এ জাগাত ইয় তিনটা কোনবা থাকিব লাগিব 66 নতুবা 87 নতুবা 99 তো 99 ইয়াত নাই গতিকে এইটো অপচন গুছি গল এইটো অপচন কিয় গুছি গল ইয়াৰে সেকেন্ড টু 67 কাৰণ এ তো 67 নাই তো সেকেন্ড অপচনটো গুছি গল হল 3 নম্বৰ n is the 32 3 নম্বৰ 33 আছে 32 তো ইয়া 33 আই গল 30 কা n তো 33 নাই আছে নেকি 3 নম্বৰত নাই এটো অপচন নাই এটো অপচনটো অলৰেডি গুছিয়ে গৈছে তে এটো অপচন ধুনিয়াকে 32 মিলি আছে লাষ্টটো নিজে মিলি যাব n লাষ্টটো ইৰ কিমান আছে 58 79 88 97 ইয়াত কি আছে 97 তো ইটো মিলি আছে তো অপচন ডি ইজ দা কারেক্ট আনসার কাৰণ ডি চোৱা 31 টু l ৰ ঘৰৰ পৰা আহিছে 87 টু এৰ ঘৰৰ পৰা আহিছে 32 টু ইয়াৰ ঘৰৰ পৰা আহিছে 97 টু ইয়াৰ ঘৰৰ পৰা আহিছে তো চাৰিটা লেটাৰ ধুনিয়াকে কোড নম্বৰৰ লগত আহিছে তো অপচন ডি ইজ দা কারেক্ট আনসার তাকে বুজি পাইছা ওকে নেক্সট ওয়ান ওকে এইটো অকমান আগত কৈ দিলো ওকে ঠিক আছে তো কেটামান কোৱেশ্চন মই তোমাক দেখালো আৰু এনেকুৱা কোৱেশ্চন বহুত আছে যদি তোমাক লাগে তুমি কমেন্ট কৰি জনাবা মোৰ কোৱেশ্চন মই দিব কাৰণে চেষ্টা কৰিম আৰু আশা কৰো তোমালোকৰ বহুতখিনি হেল্প হ'ব আৰু যেখিনি পাৰো হেনি হেল্প কৰিব কাৰণে চেষ্টা কৰিম চাই থাকিবা তোমালোকৰ আপোন চেনেল ইগল এডুকেশ্যন লগ পাম নতুন ক্লাছত থ্যাংক ইউ সো মাচ